এতিয়া আমি আজি এইটো ক্লাছত ডিসকাস কৰিব লাগিব সেকেন্ড ক্লাস থিন লেন্স আমি ফার্স্ট ক্লাসটো কথা ডিসকাস কৰিলো সেকেন্ড ক্লাসটোত আমি কনভেক্স লেন্স আৰু কনকেভ লেন্সে কেনেকুৱা ধৰণৰ ইমেজ ফৰ্ম কৰে সেইটো কথা ডিসকাস কৰিম সো ইমেজ ফার্স্ট হেডিংটো আমাৰ আছে ইমেজ ফৰ্ম বাই এ কনভেক্স লেন্স ফার্স্ট যদি চাও এখন আমাৰ কনভেক্স লেন্স আকিছো এটো অপটিক্যাল সেন্টার এতিয়া আমি যেহেতু লেন্সখন থিন হয় অপটিক্যাল সেন্টারটো একেবাৰে সেন্টাৰত থাকিব ইট উড বি দ্য জিওমেট্ৰিক্যাল সেন্টার অফ দ্য লেন্স যদি আমাৰ খুব লেন্সখন থিন হয় আৰু আমাৰ সব ডিসকাশন থিন লেন্সৰ ওপৰতে হ'ব সো এপিনে f1 সে এটো 2f1 এটো f2 2f2 এটা f1 ৰ প্ৰাইমাৰী ফোকাস সেকেন্ডাৰী ফোকাস 2f1 মানে ইয়াৰ ডাবল আৰু f1 যিমান f1 2f1 ডিসটেন্স তো হিমান ঠিক আছে সো ফার্স্ট আমি যদি অবজেক্ট এট ইনফিনিটি যদি রাখো অবজেক্টটো যদি ইনফিনিটিত থাকে এটা ইনফিনিটিত থকা অবজেক্ট এটা তুমি লোকেট কৰিব নোৱাৰা সো সেই কাৰণে ইনফিনিটিত থকা অবজেক্টৰ পৰা অহা ৰেবিলাক আমি কি দেখাব লাগে প্যাৰালেল দেখাব লাগে প্যাৰালেলৰ পিছত কি হয় কনভেক্স লেন্সৰ ক্যাৰেক্টাৰটো কেনেকুৱা কনভাৰ্জিং ক্যাৰেক্টাৰ সো অবভিয়াসলি প্যাৰালেল ৰেবিলাক according to definition of secondary focus এটো কোৰ মাজেদি যাব f2 মাজেদি যাব f2 পাল f2 আমরা ৰে আহিলে ঠিক আছে সো f2 কি হ'ব আমাৰ ইমেজটো ফৰ্ম হ'ব ঠিক আছে এতিয়া f2 ৰ ইমেজটো কি হয় ৰিয়েল হ'ব নে ভাৰ্চুৱেল হ'ব এতিয়া কথাটো কি হ'ল যেহেতু ৰে অফ লাইট একচুয়ালি সেই পইণ্টটো মাজেদি পাৰ হৈ গৈছে সো যোনটো পইণ্টৰ মাজেদি একচুয়ালি ৰে অফ পাৰ হৈ যায় তাত যোনটো ইমেজ ফৰ্ম হয় সেই ইমেজটো ৰিয়েলে হ'ব তাৰ মানে আমাৰ যোনটো ফার্স্ট যোনটো মানে পইণ্ট বা ফার্স্ট যোনটো পজিশন অবজেক্ট এট ইনফিনিটি এই ক্ষেত্ৰত ইমেজ কোড ফৰ্ম হ'ব ইমেজটো কোড হ'ব ফোকাসত সেকেন্ডাৰী ফোকাস ইয়াত আমি সেকেন্ডাৰী ফোকাস কৈ নাথাকো সিম্পলি জাস্ট ফোকাস বুলি কম ঠিক আছে ফোকাস এতিয়া আমি এটোই মনত ৰাখিব লাগিব লেন্সত ফোকাস বুলি কোৱাৰ লগে লগে আমাৰ কোড আহিব সেকেন্ডাৰী ফোকাস ঠিক আছে the image code form হ'ব ফোকাসত ফৰ্ম হ'ব ঠিক আছে সেট সাইজটো কেনেকুৱা সাইজটো বহুত সৰু লাইক এ পইণ্ট লাইক সো সেই কাৰণে ইয়াক কোৱা হয় হাইলি ডিমিনিশড বুলি কোৱা হয় হাইলি ডিমিনিশড ঠিক আছে একদম ডিমিনিশড মানে একেবাৰে সৰু মানে পইণ্ট লাইক সো সেই কাৰণে হাইলি ডিমিনিশড বুলি কোৱা হয় আৰু ক্যাৰেক্টাৰটো কেনেকুৱা মানে নেচাৰটো যেহেতু ৰে অফ লাইট ডাইৰেক্টলি পাৰ হৈ গৈছে তাক আমি এটো কি বুলি কম এতিয়া হলে ৰিয়েল ইমেজ আৰু ৰিয়েল ইমেজ বিলে সাধাৰণতে কি হ'ব ৰিয়েল আৰু ইনভাৰ্টেড হয় উল্টা হয় ইনভাৰ্টেড ঠিক আছে এটো ফার্স্ট পজিশন সেকেন্ড পজিশনটো অবজেক্ট বিয়ন্ড 2f1 ঠিক আছে কি হয় 2f1 মানে অবজেক্টটো আমি এখন কনভেক্স লেন্স প্ৰিন্সিপাল এক্সিস অপটিক্যাল এক্সিস বুলি ক'ব পাৰি অবজেক্ট এটো f1 হ'ল 2f1 অবজেক্টটো এটা ইয়াত আছে ইনফিনিটি নাই এতিয়া অবজেক্ট বিয়ন্ড 2f1 না 2f1 ৰ আঁতৰত আছে সেই নাই ইনফিনিটি নাই সো এটো সে অবজেক্ট a বি ললো ৰে অফ লাইট টো প্যাৰালেলি আহিলে এটো f1 ধৰি লৈছো f1 এটো 2f1 সো f1 তাৰমানে ৰিফ্ৰেকশনৰ পিছত এনেকা আহিলে a dash b dash আৰু হাতে আকা কাৰণে অলপ বেকাতেৰা হৈছে ওকে স্কেল ইউজ কৰিলে বস্তুবিলাক পাৰফেক্ট হ'ব কি হয় 2f1 ৰ আঁতৰত যদি ৰাখো তেতিয়া হলে প্যাৰালেল ৰেটো f1 ৰ মাজেদি যাব আৰু অপটিক্যাল সেন্টাৰটো কি আছিল যে ইট ইজ দ্য পইণ্ট অন দ্য প্ৰিন্সিপাল এক্সিস হুইচ through which ray of light passes undeviated so এটো কোনো ধৰণৰ ডেভিয়েশন নহকে পাৰ হৈ গল আৰু ফাইনালি আমাৰ ইমেজটো কোড ফৰ্ম হৈছে between f1 and 2f1 আৰু ইমেজটো সাইজটো যদি আমি কম্পেয়াৰ কৰো ইয়াৰ সাইজটো ইমেজৰ সাইজটো অবজেক্টতকৈ অকমান সৰু সো তেতিয়া হলে আমি যদি ইয়াৰ কনক্লুজনটো লিখো ইমেজ তোমাৰ formed between f1 and 2f1 image to f1 or 2f1 or মাজত ফৰ্ম হ'ব real and inverted ঠিক আছে real and inverted image ফৰ্ম হৈছে আৰু
size diminished সৰু অবজেক্টৰ তুলনাত সৰু বহুত পইণ্ট লাইক নহয় অলপ ডাঙৰ আৰু কিন্তু অবজেক্টৰ তুলনাত সাইজটো সৰু 3 নম্বৰটো object at 2f1 object at 2f1 যদি ৰাখো তেতিয়াহ'লে আমাৰ এইটো কনকেভ কনভেক্স লেন্স আহিলে এইটো অপটিকেল সেন্টাৰ O এইটো f1 2f1 এইটো f2 2f2 তো আহিলে ইয়াৰ আছে অবজেক্ট এতিয়া এইটো এনেকৈ আহিলে ইয়াৰ মাজেদি যাব অপটিকেল সেন্টাৰটোৰ মাজেদি গৈছে এইটো কনভেক্স ঠিক আছে এইটো অবজেক্টটো 2f1 ৰ ৰাখিছো ইমেজটো 2f2 ত ফৰ্ম হৈছে আৰু অবজেক্টটো আৰু ইমেজটো সাইজটো প্ৰায় সমান সো এই কাৰণে আমি ইয়াত কি লিখিব পাৰো ক্যাৰেক্টাৰটো যদি লিখো অবজেক্টটো তোমাৰ ইমেজটো ৰিয়েল হয় ইমেজটো ৰিয়েল ইনভাৰ্টেড ঠিক আছে এইবিলাক ক্যাৰেক্টাৰ কোড ফৰ্ম হ'ব লোকেশনটো at 2f2 সাইজ ইকুৱেল টু অবজেক্ট ঠিক আছে এইটো 2f1 ফৰ্ম হৈছে কাৰণে 2f2 ফৰ্ম হ'ব ঠিক আছে নেক্সট আৰু এটা যদি আমাৰ 2f1 আৰু f1 ৰ মাজত থাকে অবজেক্ট বিটুইন 2f1 and f1 ত যদি থাকে তেতিয়া আমাৰ ইমেজটো কেনেকুৱা হ'ব অপটিকেল সেন্টাৰ f1 2f1 ইয়াত যদি অবজেক্টটো থাকে আমাৰ এনেকৈ গ'ল ৰে অফ লাইটটো a b সে ৰে অফ লাইটটো প্যাৰেলাল হৈ আছে ফোকাস মাজে যাব ঠিক আছে দেখা হল এটো f1 কি লিখিলো যে অবজেক্টটো যদি 2f1 আৰু f4 এইবিলাক তোমালোকে পাই আছে কিন্তু হলো মই দেখাই দিছো বস্তুটো পৰীক্ষাত আহে মানে সো 2f1 আৰু f1 ৰ মাজত যদি আহে তেতিয়া আমাৰ ইমেজটো কোড ফৰ্ম হ'ব 2f2 সৰি দেই ইয়াত 2f2 হ'ব লাগিছিল এটা 2f2 বিয়ন্ড 2f2 ফৰ্ম হ'ব আৰু ইমেজটো যদি চাও আমি a ড্যাশ b ড্যাশ এটো যদি ইমেজটো অবজেক্টৰ তুলনাত ইমেজটো অলপ ডাঙৰ হয় ঠিক আছে সো ইমেজটো ৰিয়েল ইনভাৰ্টেড হ'ব লোকেশনটো বিয়ন্ড 2f2 হ'ব আৰু সাইজটো গ্ৰেটাৰ দেন দা অবজেক্ট এটো গ্ৰেটাৰ দেন দা অবজেক্ট আমি ইন শৰ্ট আমি এনলাৰ্জ বুলি লিখিব পাৰো এনলাৰ্জ অবজেক্টৰ তুলনাত অকমান সাইজটো ডাঙৰ হয় ঠিক আছে যদি এতিয়া তোমাৰ অবজেক্টটো f1 ত থাকে অবজেক্ট এট f1 তেতিয়াহ'লে ইমেজটো ক'ত ফৰ্ম হ'ব এটো চাম অপটিকেল সেন্টাৰ আহিলে f1 2f1 2f2 ফোকাসত অবজেক্টটো ৰখা হৈছে ফোকাসত তোমাৰ অবজেক্টটো ৰখা হৈছে আমরা অবজেক্টটো আমাৰ ইয়াত এতিয়া এনেকৈ আছে এনেকৈ গৈছে ৰিপ্লাইট বিলাক প্যাৰেলাল হৈ গৈছে সো f1 ত যদি অবজেক্টটো থাকে তোমাৰ ইমেজটো ফৰ্ম হ'ব ইনফিনিটিত ফৰ্ম হ'ব ৰিপ্লাইট সো অবজেক্টটো যদি তোমাৰ f1 ত থাকে তেতিয়া এইটো ইনফিনিটিত ফৰ্ম হ'ব সো ইমেজটো ৰিয়েল ইনভাৰ্টেড হ'ব খালি আমি লোকেশনটো যেহেতু ৰে অফ লাইট বিলাক প্যাৰেলাল হৈ গৈছে সো এই কাৰণে ইয়াক এইটো ইনফিনিটিত ফৰ্ম হ'ব বুলি কম লোকেশনটো তোমাৰ এট ইনফিনিটি ঠিক আছে
আৰু সাইজটো হাইলি এনলাৰ্জ বুলি ক'ব লাগিব, বহুত ডাঙৰ অবজেক্টৰ তুলনাত সাইজটো বহুত ডাঙৰ, সো সেইকাৰণে হাইলি এনলাৰ্জ বুলি ক'ব। ঠিক আছে, আমি এইটো ফকাছৰ ডেফিনেশ্যন পঢ়োতেই কৈছিলো যে ফকাছত অবজেক্ট এটা যদি থাকে তাৰপৰা ৰে অফ লাইট যদি যায় সেইটো ৰিফ্লেকশ্যনৰ পিছত পেৰেলেল হৈ যায়। আৰু লাষ্ট এটা আছে, যদি অবজেক্টটো তোমাৰ অপটিকেল চেণ্টাৰ আৰু ফকাছৰ মাজত থাকে ফৰ কনভেক্স লেন্স, অপটিকেল চেণ্টাৰটো যদি ফকাছ আৰু হেৰিৰ মাজত থাকে তেতিয়া কি হ'ব? এইটো F1, F1 এইটো কণ্ডিশ্যন এটা খুব ইম্পৰ্টেণ্ট কণ্ডিশ্যন যে এনে আমি এতিয়ালৈকে যি লিখি আহিলোঁ চাৰিটা, বাকী যোনকেইটা আগৰ কণ্ডিশ্যনকেইটা আছিলে সেই গোটেইকেইটা কণ্ডিশ্যনত আমি কি লিখি আহিছিলোঁ যে কনভেক্স লেন্সে ৰিয়েল ইমেজে ফৰ্ম কৰি আছিলে। ঠিক আছে, এতিয়া আমাৰ কি হ'ব দেখিলোঁ, যোনটো ইমেজটো তোমাৰ অবজেক্ট যোন পেন আছে সেই পেনে ফৰ্ম হৈছে, তাৰমানে এইটো ভাৰ্চুৱেল ইমেজ। এতিয়া চ' কনভেক্স লেন্সে ভাৰ্চুৱেল ইমেজ কেতিয়া ফৰ্ম কৰিব? যেতিয়া অবজেক্টটো তোমাৰ F1 আৰু অপটিকেল চেণ্টাৰৰ মাজত থাকে, তেতিয়া কি হ'ব? ইমেজটো এইটো ফৰ্ম on the side where the object is placed, যোনটো চাইডে অবজেক্টটো থাকিব সেইটো চাইডে ইমেজটো ফৰ্ম হ'ব বুলি কোৱা হৈছে। আৰু তোমাৰ সাইজটো অলপ ডাঙৰ, গ্ৰেটাৰ দেন দ্য অবজেক্ট, গ্ৰেটাৰ দেন দ্য অবজেক্ট। আৰু কি হ'ব? নেচাৰটো ভাৰ্চুৱেল এণ্ড ইৰেক্ট, ভাৰ্চুৱেল এণ্ড ইৰেক্ট। ইৰেক্ট মানে চিধা, বেকাৰটো নহয়, অবজেক্টটো যেনেকৈ আছে ইমেজটো তেনেকৈ। চ' এইকেইটা আছিলে কনভেক্স লেন্সে প্ৰডিউচ কৰা তোমাৰ ইমেজৰ ফৰ্মেশ্যন। কনকেভ লেন্সৰ বেচিকেলি এটা আছে ইমেজ, এটা বা দুটা আছে। বিশেষকৈ কনকেভ লেন্সৰ তোমাৰ কি হয়, চব কনকেভ লেন্সে ভাৰ্চুৱেল ইমেজে প্ৰডিউচ কৰে, কনভেক্স লেন্সে ৰিয়েল ইমেজ প্ৰডিউচ কৰে। আৰু ইয়াৰ এটা কণ্ডিশ্যন, যদি অবজেক্টটো এইটোৰ মাজত থাকে মানে অপটিকেল চেণ্টাৰ আৰু F1ৰ মাজত, ইট উইল ফৰ্ম দ্য ভাৰ্চুৱেল ইমেজ। আৰু কনকেভ লেন্সৰ কেৰেক্টাৰটোৱে হৈছে ভাৰ্চুৱেল কেৰেক্টাৰ। ই মানে ৰে অফ লাইটবিলাক যিহেতু ডাইভাৰ্চ হৈ যায়, চ' সেইকাৰণে কি দেখায়, ভাৰ্চুৱেল ইমেজে ফৰ্ম কৰে সাধাৰণতে। চ' এইটোত আমি এটাই আছে কনকেভ লেন্সৰ, তাৰমানে ইটো ভাৰ্চুৱেল ইমেজে প্ৰডিউচ কৰে। চ' এইটো হ'ল আমাৰ কনকেভ লেন্স, এইখন প্ৰিন্সিপাল এক্সিছ অপটিকেল চেণ্টাৰ। চাপ'জ অবজেক্ট এটা আমি ক'ৰবাত ৰাখিলোঁ, অবজেক্ট এ দেখোঁ, এতিয়া ৰে অফ লাইটটো তোমাৰ এইটো অবজেক্ট AB, ৰে অফ লাইটটো এনেকৈ পেৰেলেল আহিছে তোমাৰ এনেকৈ ডাইভাৰ্চ হৈ যাব। কাৰণ আমি প্ৰথমতে কৈছিলোঁ যে তোমাৰ কনকেভ লেন্সখনৰ কেৰেক্টাৰটো কেনেকুৱা, এইটো ডাইভাৰ্জেন্ট নেচাৰৰ কেৰেক্টাৰটো। চ' সেইকাৰণে ৰে অফ লাইট পেৰেলেলি আহিলে ৰিফ্লেকশ্যনৰ পিছত এনেকৈ ওলাই যাব। তাৰপিছত কিন্তু এই ৰে অফ লাইটডাল পিছলৈ কি হ'ব, মানে এই ৰে অফ লাইটডাল যোনডাল ডাইভাৰ্চ হৈ গৈছে, ডাইভাৰ্চ হোৱাৰ ৰেডাল এই কোনোবা এটা পইণ্টৰ পৰা যোৱা লিখা লাগিব। আৰু ইয়াৰ কাৰণে আমাৰ F1টো এইটো চাইডে আছিলে, এইটো F2 হ'ব, 2F1 এইপিনে আছিলে, এইপিনে 2F2 ক'ৰবাত ৰাখিছোঁ আৰু 2F2 মানে এনিহুৱেৰ অবজেক্টটো যদি আমি ক'ৰবাত ৰাখোঁ, এনিহুৱেৰ, যাতে ইমেজটো এনেকুৱা ফৰ্ম হ'ব, এনেকুৱা আহিলে এনেকেতো ওলাই যাব। এইটো হৈছে ইমেজটো, এইটো ভাৰ্চুৱেল ইমেজ। ঠিক আছে, ইমেজটো হৈছে ভাৰ্চুৱেল ইমেজ। যোনফালে অবজেক্ট থাকিব লেন্সৰ ক্ষেত্ৰত, ইম্পৰ্টেণ্ট বস্তু, লেন্সৰ ক্ষেত্ৰত যোনটো চাইডে অবজেক্ট থাকে সেইটো চাইডে যদি ইমেজটো ফৰ্ম হ'ব, সেইটো ইমেজটো ভাৰ্চুৱেল ইমেজ। কাৰণ লেন্সখনৰ কেৰেক্টাৰটো হৈছে তোমাৰ কি, ৰিফ্ৰেকশ্যন শ্ব' কৰিব পৰা কেৰেক্টাৰ। চ' ৰিফ্ৰেকশ্যনে যদি নহয় তাত ইমেজটো
মানে ই মিৰৰ হিচাপে বিহেভ কৰিছে। তাৰমানে মিনিংটো কি, মিৰৰত কি হয়, মিৰৰত পিছ চাইডটো তোমাৰ লাইট পাৰ হৈ যাব নহয়, ৰে অফ লাইট আহি ফ্ৰণ্টতে যদি ইমেজটো ফৰ্ম হয়, যোনটো চাইডে অবজেক্ট থাকে, ঠিক আছে, যোনটো চাইডে যদি অবজেক্ট থাকে সেইটো চাইডে যদি ইমেজটো ফৰ্ম হয়, সেইটো আমি মিৰৰৰ ক্ষেত্ৰত ৰিয়েল ইমেজ বুলি ধৰি লৈছোঁ। কিন্তু লেন্সত সেইটো হ'ল নহ'ব। লেন্সত যদি ৰে অফ লাইট পাৰ হৈ যায়, সেইটো চাইডে যদি ইমেজটো ফৰ্ম হয়, তেতিয়াহ'লে তাক ক'ম আমি ৰিয়েল ইমেজ বুলি। আৰু যোনটো চাইডে অবজেক্ট থাকে সেইটো চাইডে যদি ইমেজটো ফৰ্ম হৈ যায় ফৰ লেন্স, তেতিয়া কি হ'ব, আমি তাক ভাৰ্চুৱেল ইমেজ বুলি ক'ম। এইটোৱে হৈছে মিৰৰ আৰু তোমাৰ কি বুলি কয়, লেন্সৰ মাজৰ যোনটো ভাৰ্চুৱেল ইমেজ আৰু ৰিয়েল ইমেজৰ যোনটো পাৰ্থক্য, সেইটোৱে পাৰ্থক্য। ঠিক আছে, চ' আমি যদি ইয়াৰ এইটো লিখো, কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ, অবজেক্টটো তোমাৰ ভাৰ্চুৱেল, চৰি অবজেক্ট ভাৰ্চুৱেল আহিছে, কি ইমেজটো ভাৰ্চুৱেল হ'ব, ইমেজটো তোমাৰ ভাৰ্চুৱেল। ঠিক আছে, ইমেজটো ভাৰ্চুৱেল ক'ত ফৰ্ম হ'ব, ফৰ্মড অন দ্য side where the object is placed, on the where object is placed। ঠিক আছে, যোনটো চাইডে অবজেক্টটো থাকিব সেইটো চাইডে ইমেজটো ফৰ্ম হ'ব। আৰু সাইজটো ভাৰ্চুৱেল এণ্ড ইৰেক্ট আৰু সাইজটো ডিমিনিস্ট। এইকেইটাই হৈছিলে তোমাৰ কনকেভ আৰু কনভেক্স লেন্সে ফৰ্ম কৰা যোনটো ইমেজ, কেনেকে ইমেজ ফৰ্ম কৰা। আৰু এইবিলাক ৰে ডায়াগ্ৰাম প্ৰায় এক্সামত অহা দেখা যায়। এতিয়া আমি কি কৰিম, লেন্সৰ ফৰ্মুলাটো কি হ'ব, লেন্সৰ ফৰ্মুলাটো আমি কেনেকে ডেছক্ৰাইব কৰিব পাৰিম, সেইটো আমি ডিছকাছ কৰিম।